হাউলিৰ সমীপৰ কাউৰপাৰাত আজব ঘটনা। আধুনিক চিকিৎসা বিজ্ঞানক চ্যালেঞ্জ বেজৰ। এগৰাকী পক্ষাঘাতগ্ৰস্ত ৰোগীক সুস্থ কৰি তুলিবলৈ বেজৰ অভিনৱ বেজালি। দেশত চলি আছে অমৃতকাল। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দ্ৰুত উন্নয়নৰ সময়তে অন্ধবিশ্বাসৰ আশ্ৰয় লৈছে বৰপেটা জিলাৰ হাউলিৰ সমীপৰ কাউৰপাৰা গাঁৱৰ এটি পৰিয়ালে। ধুবুৰীৰ পৰা অহা বেজৰ দলে নৃত্য গীতৰ মাজেৰে ৰাজহুৱাভাৱে চলাইছে বেজালি। এক প্ৰকাৰ চিকিৎসা বিজ্ঞানক প্ৰত্যাহ্বান জনাই অসুস্থ লোকজনক সুস্থ কৰি তোলাৰ বাবে চলাইছে এই বেজালি। বেজৰ বেজালি চাবলৈ দূৰ দূৰণিৰ পুৰুষ মহিলাসকলে ভিৰ কৰিছে কাউৰপাৰা গাঁৱত। এই ঘটনাক সচেতন মহলে নিন্দা জনোৱাৰ লগতে ঘটনাৰ লগত জড়িত লোকসকলক আইনমতে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে সচেতন ৰাইজে। এয়া এক প্ৰকাৰ সম্পূৰ্ণৰূপে অন্ধবিশ্বাস। এইটো তাৰমানে প্ৰশাসনে বিহিত ব্যৱস্থা ল'ব লাগে ইয়াৰ ওপৰত। যিটো তাৰমানে চিকিৎসা বিজ্ঞানৰ আজি চিকিৎসা বিজ্ঞানৰ আশাক পাইছে আৰু এনে স্থলত আজি যিটো ভণ্ডামি হৈ আছে এইটো আমাৰ প্ৰশাসনক মই অনুৰোধ জনাম ইয়াৰ ওপৰত বিহিত ব্যৱস্থা লওক। সম্পূৰ্ণ অন্ধবিশ্বাস। এইবিলাক আচলতে পুলিচে এৰেষ্ট কৰিব লাগে। এইটো সমাজক বিভ্ৰতে পৰিচালিত কৰি আছে। এই পেৰালাইচিছ বেমাৰীজন যেনেকে হোৱাই আছে এইটোতো অলপ পিছত মৰিব যেন লাগি আছে। মেডিকেলত যাব লাগিছিল। আজি মেডিকেলত নগৈ যিটো ভণ্ডামি তেওঁলোকে আৰম্ভ কৰিছে এইটো মই প্ৰশাসনক কৰজনে অনুৰোধ কৰিম যাতে সমাজত এনেকুৱা যিবিলাক চলি আছে এইবিলাক যাতে প্ৰশাসনে বন্ধ কৰে।